Hi guys, welcome back to my YouTube channel. মই নতুন ভিডিও লৈ সকলোকে স্বাগতম জনালো। আশা কৰো সকলো ঠিকে আছে, মই ঠিকে আছো। বৈহাগে আজি ওলালো মানে বিহু গল। বিহু আজি হৈছে 4 নম্বৰ দিন। তো দেখা পালে আপোনালোকে বিহু আগদিনা ভিডিও যেহেতু মানে হুচৰি গোৱা বিহু ভিডিও এনেকৈ কৈ দিবই নোৱাৰিলো আপোনালোকক, কাৰণ বিহুতটো সবে বিজি থাকে গম পায় আপোনালোকে। তো আজি এতিয়া বৰ্তমান গৈ আছো মানে আজি বিহু 4 নম্বৰ দিন। তো আজি গৈ আছো এতিয়া মজাকে বাইক এখন ল'বৰ কাৰণে। বাজাজৰ পৰা ল'ম বাইক এখন, কি বাইক ল'ম তাত ভালকৈ দেখাম। অলপ ভাল বাইক এখন ল'ম মানে পিকআপ চিকআপ থকা। তো এইফালে মুক্তি ভাই আজি বাইক ল'ব যাম, কৈ দে কিবা এটা। বহুত দিনৰ অন্তত আমি যান্ত্ৰিক এখন বাইক কিনিম বুলি আজি ভাবিলোঁ, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। কি বাইক ল'ম কৈছে না মেনশ্যন কৰিছে? নাই কোৱা নাই, মেনশ্যন কৰা নাই। মেনশ্যন অলপ দেৰিকৈ ক'ম। 100cc মানৰ হ'ব বাৰু, বাজাজৰে হ'ব। হা মোৰ চলালে বেয়া লাগিব নেকি? এই বুম চাজে টক না, এইটো চলাত একদম টক যে বেয়া বুম হেল চাবি হেল ভাল লাগি গৈছে। এতিয়া সি চলাব, মই উঠিম, চলো। তো আজি ভিডিঅ'টো আপোনালোকে চাই বহুত বেছি ভাল পাব, একদম মজাকৈ চাই থাকিব। আজি নতুন বাইকৰ ফুল ৰিভিউ দিয়া হ'ব। তো গাইছ এইফালে পইচা লৈ ল'লোঁ পূৰা। এতিয়া খালি বাইক কিনিব যাব লাগে নে কি? ডাউন পে'মেণ্টৰ পইচাটো হৈ গ'ল। গাইছ এতিয়া গৈ থাকোঁ, ভিডিঅ'টো আপোনালোকে চাই থাকক মজাকৈ। তো আপোনালোকক কৈয়ে দিছোঁ কি বাইক ল'ম, কি বাইক ল'ম এতিয়াই নকওঁ নেকি? নাই নকওঁ, এতিয়া নকওঁ। এতিয়া কৈ দিলে কাহিনী টুইষ্টটোৱে ৰৈ যাব মানে। তো ভিডিঅ'টো আপোনালোকে চাই থাকক, লাহে লাহে গম পাই থাকিব কি বাইক ল'ব গৈ আছোঁ। এতিয়া মুক্তি ভাই ক'লে 200cc বাজাজত কি বাইক আহে গম পাইছে। তো ভিডিঅ'টো চাই থাকক আপোনালোকে মজাকৈ। এতিয়া দে 680টা দি 680টা দি 80টা। তো গাইছ এতিয়া বঢ়িয়া মজা লাগি গ'ল। গোটখা অলপ ভৰাই ল'লোঁ। ৰাতিপুৱা মানে চিখ অলপ মই সোমোৱাই নল'লে মুখত কথাও ঘূৰি নাহে আৰু ঘামো ওলাই থাকে মানে, আৰু মাথা চাথা কাম নকৰা হৈ থাকে। অকণমান খাই দিয়াৰ লগত এতিয়া মই ফুল এনাৰ্জি পাই গ'লোঁ। মানে চিখ খালেহে মোৰ জোচ আহে। চিখটোৱে হৈছে মোৰ উৎসাহ, কাম কৰা জোচ, চব কুছ চিখ মেইন। ছিগনেচাৰে সেইটো সোৱাদ দিব নোৱাৰে যিটো চিখৰে দিয়ে, ৰজনীয়ে সেইটো সোৱাদ দিব নোৱাৰে যিটো চিখৰে দিয়ে। মানে মই ৰজনী ছিগনেচাৰ অলপ দামীকৈ খাবৰ কাৰণে পইচা পাতিটো থাকে, কিন্তু খাব নোৱাৰোঁ মানে মই। চিখৰটো মানে সোৱাদটোৱেই বেলেগ, কি ক'ম। বৰ্তমান সোমালোহি এতিয়া মজাকৈ মৰিগাঁও টাউন। এইটো 3 নম্বৰ পইণ্ট পুলিচ আছিলে আমাৰ সেইফালৰ পৰা আহোঁতে। অলপ আগুৱাই গ'লে সেই সিফালে আছে বাজাজ উন্নতি। তো এইফালে ডাইৰেক্ট পাই গ'লোঁ সেই বাজাজ উন্নতি। বাইক এভেইলেবল আছে, মই বাইকখন দেখাই পালোঁ ডাইৰেক্ট। তো আগে চাই ল'ব ওলাইছিলোঁ মানে বাইকখন এভেইলেবল আছে নে নাই। বাইকখন এভেইলেবল আছে মজাকৈ, এতিয়া টেনশ্যন নাই। তো গাইছ এতিয়া বঢ়িয়াকৈ কথা পাতি থকা হৈ আছে, কিমান আহিব কি নাই EMI কেইটা। তো তাৰপিছতে আপোনালোকক বাইকখন মজাকৈ দেখাই দিম কি বাইক ল'ব গৈ আছে। এতিয়া বঢ়িয়াকৈ দাদাই কৰি আছে কামবিলাক, দাদাই কামবিলাক কৰি আছে মানে। তো এতিয়া গাড়ী লোৱা পূৰা হৈ গ'ল, এতিয়া পইচাটো খালি দিব লাগে। এই মুখৰ ওচৰতকৈ সোমাই দিওঁ আকৌ হ'ব। তো এতিয়া গাড়ী লোৱা বঢ়িয়াকৈ হৈ গ'ল, RS 200। এতিয়া খালি ঘৰলৈ বাইকখন লৈ যাব লাগে, পইচা পাতি এতিয়া মজাকৈ দি দিওঁ। কাগজ পাতি কাম চব পূৰা হৈ গ'ল, চাইন মাৰিলোঁ 421টামান। তো এতিয়া পইচাটো দিব লাগে, বাইকখন লৈ যাব লাগে। এতিয়া আপোনালোকক টপ স্পীড দেখাম, RPM শুনাম, তাৰপিছতে পিছৰ মডগাৰ্ড খুলিম, উৎপাত দিয়া হ'ব এতিয়া বাইকখনত। তো গাইছ এতিয়া কালাৰটো হৈছে এইটো, বাইকখন চইচ কৰা হ'লে এইখনে। আৰু এখন ৰেড আছিলে, ৰেডখন মানে পচন্দ নালাগিলে, তো এইখনতে মানে ব্লেকত আহি গ'ল। এইখিনি অকণমান খালি এইখিনি দেখিব পাইছে, অকণমান মানে গাড়ীখন নমাওঁতে চাগে খুলি গ'ল, পিছত লগাই ল'ব পাৰিম বাৰু। কিন্তু কালাৰ এভেইলেবল মানে এখনে আছে এতিয়া বৰ্তমান, তো এখনকে লৈ ল'ম মানে। ভালকৈ গ'ল। তো গাইছ এইফালে ডিলাৰ বাহিৰত এতিয়া মজাকৈ বাইকখন উলিয়াই দিলে। এইফালে দেখিব পাইছে ধুই পাখলি ক্লিয়াৰ কৰি দিলে। তো এতিয়া খালি বাইকখন ল'ব লাগে, যাব লাগে। তেল লিটাৰ দিছে। আমি ডিলাৰ প্ৰমোশ্যন নকৰোঁ।
তো এতিয়া আপোনালোকক ৰিভিউ দিম বাইকখনত মজাকৈ কি কোমল হৈ আছে গাইজ কি কম আৰু হা 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 বম গুলি মানুহজনী শুনাই নাপায় না কি হে আৰু দেই বম পৰিছে গাইজ অ' মাই গড মজা দাউৰে RS গাইজ দেখিব পাইছে ভাল ৰাস্তাত পেলাই লৈ মানে এখন এনেকুৱা কুবাম নহয় এতিয়া চাই থাকিব আপোনালোকে ভিডিঅ'টো আগলৈকে এতিয়া জাষ্ট আপোনালোকক 1 নম্বৰ আৰু 2 নম্বৰ গিয়াত পকাই চাইছোঁ হে ৰাস্তাত যাম বহুতো টাউনৰ ৰাস্তা A few moments later. So guys, মই মুক্তিয়া প্ৰথম টেষ্ট ড্ৰাইভ ল'ব ওলাইছোঁ দেই কেনেকুৱা লাগে বাৰু চাই ল'ব গাড়ী আহি আছে আজি মই এতিয়া অকণমান ফালিম দেই মুক্তি ভাই বঢ়িয়াকৈ চলাব মজা ভৱিষ্যতে মোৰ এখন কেতিয়া ল'ব পাৰোঁ বেলেগৰ গাড়ীবিলাক চলাই খুব ভাল লাগে দেই নিজৰখন তাৰমানে গম পোৱা যায় নাই ক'ত কি হৈ আছে কি বেমাৰ কি নাই কিন্তু এতিয়া নিজৰখনৰ মানে গোটেই বেমাৰখিনি গম পোৱা যায় এতিয়া বেলেগৰ গাড়ী আৰু ইমান কথা নাই আৰু চব ভাল ভালে লাগি থাকে আৰু এতিয়া আমি এইখিনিতে শ্বৰ্ট ৰাইডহে এইখিনিতে ঘূৰাই দিওঁ তিনি গাড়ীখন ধোঁৱা মাৰিছে চাগে আংকুলজি তো গাইজ এতিয়া বঢ়িয়াকৈ গৈ থাকোঁ ঘৰলৈ ঘৰত যাই বঢ়িয়াকৈ আপোনালোকক ছাইড লুক দেখাই আছোঁ মজাকৈ বাইকখনৰ ছাইড পিনে দেখাই আছোঁ চব পিনে দেখাই আছোঁ আপোনালোকক চিন্তা কৰিব দৰকাৰে নাই সেইফালে দেখিব পাইছে মোৰ ট্ৰকখন চলাই গৈছে সি তো গাইজ বাইকখনৰ অভাৰঅল পাৰফৰ্মেঞ্চ আপোনালোকক মজাকৈ দেখাই আছোঁ চিন্তা কৰিব দৰকাৰ নাই ঘৰ পাব দেখালে বাইকত তেল মজাকৈ ভৰাই ল'লোঁ এতিয়া মিহিকৈ ফালন এটা দিম হ'ব আমাৰ এই মৰিগাঁও ৰাস্তাটোত মানে আজিলৈকে যোন এক্সিডেণ্ট হৈছে যে এতিয়ালৈকে বাচাই নাই এইটো ৰাস্তাত গাড়ীবিলাক মানে বহুত বেয়াকৈ আহে কি ক'ম আৰু বহুত বেয়াকৈ আহে গাড়ীবিলাক তো গাইজ ফাইনেলি ঘৰ পাই গ'লোঁ সেই মানে গাঁও সোমাই গ'লোঁ তো গাঁও পাই গ'লোঁহি এতিয়া মজাকৈ লগত আছে RS 200 BS6
গাড়ী আহি গ'ল অঁ অঁ তো গাইজ বাইকখন আছিলে এইখনে বঢ়িয়াকৈ দেখুৱাই দিছোঁ কেনেকুৱা লাগিছে বাইকখন হেল বোৱা হেল বোলে দেখিলি তো গাইজ বাইকখনৰ এতিয়া ভালকৈ আপোনালোকক মাতটো মজাকৈ শুনাই দিম এবাৰো শুনাই দিয়া নাই এই পিছৰ ছিগনেল দুটা মানে দেখিব পাইছে এই পিছৰ ছিগনেল দুটা এইকেইটা তাক খুলিব দিছোঁ কালি পৰহি মানে সি খুলি ল'ব বঢ়িয়াকৈ তো আগতকৈ মানে আগৰকেইখনতকৈ মানে বহুত চেঞ্জ কৰিলে BS6 হ'ব পাৰে এফালে চাৰ্জিঙৰ ছিষ্টেমটো দি দিছে এইটো বঢ়িয়াকৈ দেখিব পাইছে চাৰ্জিঙৰ ছিষ্টেমটো মজাকৈ দি দিছে এইটো তাৰপিছতে আৰু এটা চেঞ্জ কৰিলে যে এক্সজষ্ট এপাতহে কৰি দিলে মানে চাইলেঞ্চাৰ এপাতহে কৰি দিলে এনেই আগৰখনত দুপাত আছিলে এইখিনিত এপাত দুপাত থাকে টায়াৰ চাইজটো ডাঙৰ কৰি দিলে এইটো এতিয়া বৰ্তমান দিছে 146 চনৰ টায়াৰ দিছে MRF তো আৰু পিছৰ মানে এইটো চেঞ্জ কৰিলে ছিগনেল দুটা বম ডাঙৰ ছিগনেল লগাই দিলে একদম ফাল্টু এই দুটা তো আগৰ ছিগনেলকেইটা বাৰু ঠিকে আছে তো ল'ব গ'লে মানে যোনে RS ল'ম বুলি ভাবি আছে ল'লে মানে একেবাৰে লছ নাই বঢ়িয়া হৈ আছে গাড়ীখন মই ভাল পাওঁ মুঠতে বহুত ভাল লাগে বাইকখন তো নতুন গাড়ী বেছি পকাই নিদিওঁ আপোনালোকক এবাৰ মাতটো জাষ্ট শুনাই দিলোঁ তো গাইজ বাইকখনৰ দাম আছিলে 225 মানে 2,25,000 টকা 2,25,700 কিমান টকা যেতিয়া কৈ দিছোঁ আপোনালোকক তেতিয়াৰ পৰা আপোনালোকক ফাঁকি দি আছিলোঁ বেয়া নাপাব বাইকখন হৈছে এইফালে পোনা ভাগৰ এয়া সিহঁতৰ ঘৰত এতিয়া খুব আৰম্ভণি হৈ আছে সেয়া মায়েকে বাইকখনক আদৰণি জনাব এতিয়া তো গাইজ এতিয়া আমাৰ বাইকৰ যিটো অনাৰ আছিলে অনাৰটোক মই বঢ়িয়াকৈ এতিয়া সুধিম আপোনালোকৰ আগত তো বাইকখন লৈ পেলাই তাৰ ফিলটো কেনেকুৱা হৈছে তো তেতিয়াৰ পৰা ফাঁকি দি আছিলোঁ বাৰু একো নাই মই এনেই কৈছোঁ বাইকখন সিহে লৈছে মই লোৱা নাই আমাৰ ভাগিনে মই ডেলিভাৰী ল'ব গৈছিলোঁ ন ভাগিন ডেলিভাৰী ডেলিভাৰী ক কিবা এটা এতিয়া একো নহয় হাঁহিকে এটা মাৰি খাই ল'ম বিয়াত ভোক লাগিছে অলপ দূৰত ৰখা কেমেৰাটো কেলা দূৰত ৰখা হাঁহি দেই অকণমান তো এতিয়া এইফালে মায়েকে নিয়ম কৰি আছে দি সেন্দুৰে ৰঙা কৰি দি কেনেকুৱা লাগিছে বঢ়িয়া ড্ৰিম ছাকচেছফুল গাড়ী ঘৰ সোমাই গ'ল আহি এতিয়া এইটো আমাৰ মামাহঁতৰ ঘৰ হয় তাৰমানে এইটো মোৰ ভাগিন লাগে ভাগিন নালাগিব নহয় ভাইটি তো এইফালে মোৰ ভাইটি লাগে তো ভাইটি বাইক কাৰণে ধৰ মোৰ বাইক মানে ধৰ ভাইটি বাইক মানে ধৰ একেটাই আৰু সেইটো কাৰণে মানে আপোনালোকক কৈ আছিলোঁ যে বাইকখন ময়ে লৈছিলোঁ বাইকখনৰ অনা হৈছে সেইফালে সিহে